আজিৰ পৰা নতুন নিয়মত লাভ কৰিব অৰুণোদয় আঁচনিত টকা ৩৮ লাখ অৰুণোদয় আঁচনিৰ একাউণ্টত ৮,০০০ টকা সোমাব। ৮,০০০ টকা পাবলৈ অতি শীঘ্ৰে কৰক এই দুটা গুৰুত্বপূৰ্ণ কাম। কি কৰিব লাগিব সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক। অৰুণোদয় আঁচনিৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। অৰুণোদয়ৰ তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত হৈ আছে নেকি? তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপুনি আধাৰ কাৰ্ড লিংক কৰক অৰুণোদয় আঁচনিৰ লগত। অন্যথা আপোনাৰ একাউণ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা প্ৰদান নকৰে। যিসকল অৰুণোদয়ৰ হিতাধিকাৰী এতিয়ালৈকে ৰেচন কাৰ্ড লিংক কৰা নাই অৰুণোদয় আঁচনিৰ লগতে অতি শীঘ্ৰে লিংক কৰক। এই দুটা গুৰুত্বপূৰ্ণ কাম কৰিবলগীয়া প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীয়ে মাজত মাত্ৰ 2টা দিন বাকী আছে। তাৰ পিছতে প্ৰতিগৰাকী অৰুণোদয়ৰ হিতাধিকাৰীৰ একাউণ্টত সোমাব টকা আৰু এই 2টা দিনৰ ভিতৰতে এই দুটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব। যিসকলে কৰাই ৰাখিছে সেইসকলক একো কৰিব নালাগে। যিসকলে এতিয়ালৈকে লিংক কৰা নাই অতি শীঘ্ৰে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লিংক কৰক। আপুনি আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব? আজি আপুনি বেংকত যাওক, বেংকত গৈ আধাৰ কাৰ্ড লিংক কৰাই লৈ লওক। অৰুণোদয় আঁচনিৰ টকা আপোনাৰ যিটো বেংক একাউণ্টত সোমাই সেইটো বেংক একাউণ্টৰ লগত লিংক কৰিব লাগিব আপুনি। আৰু যিসকলে এতিয়ালৈকে অৰুণোদয় আঁচনিৰ লগত ৰেচন কাৰ্ড লিংক কৰা নাই, ৰেচন কাৰ্ড কেনেকৈ লিংক কৰিব? ৰেচন কাৰ্ড লিংক কৰিবৰ বাবে আপুনি ব্লকত যাব লাগিব। ব্লকত গলে ৰেচন কাৰ্ড লিংক কৰাই দিব। আৰু যিসকলে আগতীয়াকৈ ৰেচন কাৰ্ডৰ লিংক কৰাই লৈ লৈছে, আধাৰ কাৰ্ডৰ লিংক কৰাই লৈ লৈছে, সেইসকলেও একো কৰিব নালাগে। যিসকলে এতিয়ালৈকে KYC আপডেট কৰা নাই, KYC কেনেকৈ আপডেট কৰিব, KYC কেনেকৈ আপডেট কৰিব আপোনালোকৰ বাবে চৰকাৰৰ ফালৰ পৰা বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। অনলাইনৰ মাধ্যমত ঘৰতে বহি আপুনি কৰিব পাৰিব KYC আপডেট। আজি আপুনি KYC আপডেট কৰিবৰ বাবে নিশ্চয় এইটো ফেচবুক পেজত তলত এটা ভিডিঅ' আছে, ভিডিঅ'টো চাই আপুনি KYC আপডেট কৰিব পাৰিব। বেংকত নোযোৱাকৈ ঘৰতে বহি KYC আপডেট কৰক। আপোনালোকে নিশ্চয় ভিডিঅ'টো চাইছে, যদি চোৱা নাই এতিয়াই মোৰ এই ফেচবুক পেজত ভিজিট কৰক আৰু আপুনি কৰি লৈ লওক কেনেকুৱাকৈ KYC আপডেট কৰিব লাগিব। যিসকলে কণ্টিনিউ টকা পাই আছে সেইসকলক একো কৰিব নালাগে। যিসকলে আগতে টকা পাইছে এতিয়া টকা নাপায় সেইসকলে অতি শীঘ্ৰে এইকেইটা গুৰুত্বপূৰ্ণ কাম কৰাই লৈ লওক। অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব, তালিকাত নাম থাকিলেও কৰ্তন হব। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক। যদি আপুনি প্ৰথমবাৰৰ বাবে মোৰ এই ফেচবুক পেজত আহিছে নিশ্চয় পেজটো ফলো কৰি দিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।